নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম এই তিনিটা মাহত জন্ম হোৱা ব্যক্তি হয় অতি ভাগ্যশালী। গতিকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, ভাগ্য এনে এক বস্তু যাক ওপৰৰ পৰাই লিখি পঠায়। আপুনিও হয়তো দেখিছে যে এনে লোক আছে যি জীৱনত ভাগ্যৰ দ্বাৰাই সকলো লাভ কৰে আৰু এই ব্যক্তিসকলৰ সফলতা বা অৰ্থৰ বাবে আনৰ তুলনাত অধিক কষ্ট কৰিবলগীয়া নহয়। এওঁলোকে জীৱনৰ সকলো সহজে পায়। অকল এয়াই নহয়, এওঁলোকে যি কামত হাত দিয়ে সেই কাম খুব সোনকালেই হৈ উঠে। এওঁলোক ভাগ্যশালী হোৱাটো এওঁলোকৰ জন্ম তিথি ও গ্ৰহ নক্ষত্ৰৰ স্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। জ্যোতিষশাস্ত্ৰৰ অনুসাৰে এজন ব্যক্তিৰ জন্ম তিথি ও তাৰ লগত যুক্ত থকা গ্ৰহ নক্ষত্ৰই কৈ দিব পাৰে যে তেওঁ আহি থকা সময় কেনেভাৱে পাৰ হ'ব। গতিকে ইয়াৰ ওপৰতে ভিত্তি কৰি আজি জানো আহক কোন মাহত জন্ম হোৱা ব্যক্তি অধিক ভাগ্যশালী হয়। ইয়াৰ ভিতৰতে 1 নম্বৰতে হৈছে ফেব্ৰুৱাৰী মাহ। এই মাহত জন্ম হোৱা ব্যক্তিসকল ভাগ্যশালী হয় যদিও 4, 12, 22 আৰু 28 তাৰিখত জন্ম হোৱা ব্যক্তিসকল বেছিকৈ ভাগ্যশালী হয়। 2 নম্বৰতে হৈছে জুন মাহ। এই মাহত জন্ম হোৱা ব্যক্তিসকল অৰ্থৰ ক্ষেত্ৰত বহুতো ভাগ্যশালী হৈ থাকে। এই মাহত জন্ম হোৱা ব্যক্তিসকল কেৱল নিজেই ভাগ্যশালী নহয়, ঘৰখনকো ভাগ্যশালী কৰি তোলে। কিন্তু 5, 15, 24 আৰু 29 তাৰিখে জন্ম হোৱা ব্যক্তিসকল অধিক ভাগ্যশালী হয়। 3 নম্বৰতে হৈছে ডিচেম্বৰ মাহ। এই ডিচেম্বৰ মাহত জন্ম হোৱা লোকসকলৰ ভাগ্য সদায় ভালেই পাৰ হয়। এই ব্যক্তিসকল বহুতো কম সমস্যাৰ সন্মুখীন হয়। এওঁলোকে চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অধিক সুফল পায়। এই মাহৰ 1, 15, 19 আৰু 31 তাৰিখত জন্ম হোৱা ব্যক্তিসকল অধিক ভাগ্যশালী হয়।